বা উৎসৱ পাৰ্বণ আদিত বা কেতিয়াবা ঘৰুৱাকৈও আমি পোলাও বা বিৰিয়ানী বনাই খাওঁ আৰু যেতিয়া পোলাও বা বিৰিয়ানী খাবৰ সময় হয় তেতিয়া আমি বজাৰৰ পৰা এবিধ বিশেষ চাউল কিনি আনো সেই চাউলবিধৰ নাম হ'ল কেআৰটি মোৰ জানিবলৈ মন গৈছিল আচলতে কেআৰটিৰ ফুল মিনিং কিন্তু দুৰ্ভাগ্যজনকভাৱে ইণ্টাৰনেটত খুচৰিও মই কেআৰটিৰ কোনো ফুল মিনিং উলিয়াব নোৱাৰিলো আৰু তাত স্পষ্টভাৱে কোৱা হৈছে যে কেআৰটিৰ কোনো ফুল মিনিং নাই এইটো জাষ্ট এটা ব্ৰেণ্ড নেম আচলতে 1990 চনত কেআৰটি নামৰ কোম্পানীটো গঠন হৈছিল আৰু গঠন হোৱাৰে পৰা এই কোম্পানীটোৱে ফুড প্ৰডাক্টছ প্ৰস্তুত কৰি আছে আৰু তাৰ ভিতৰত বিশেষকৈ তেওঁলোকে বাসমতি চাউলৰ ব্যৱসায় কৰিছে অৰ্থাৎ ট্ৰেডিং কৰি আছে কেআৰটি কোম্পানীটোৱে কোনো ধৰণৰ খেতি নকৰে অৰ্থাৎ ফাৰ্মিং নকৰে কিন্তু দেশৰ ডাঙৰ ডাঙৰ খেতিয়কসকলৰ পৰা তেওঁলোকে উত্তম গুণাগুণৰ বাসমতি চাউল ক্ৰয় কৰে আৰু তেওঁলোকে বজাৰত ব্ৰেণ্ডিং কৰে কেৱল ভাৰততে নহয় বৰ্তমান গোটেই বিশ্বতে এই কেআৰটি চাউলৰ বিশেষ ডিমাণ্ড আছে আনকি এনেকুৱা পৰ্যায় পাইছেগৈ যে সেই পোলাও খোৱা সেই বিশেষ চাউলটোকে মানুহে আজিকালি কেআৰটি বুলি ক'বলৈ আৰম্ভ কৰিছে কেআৰটি চাউলৰ বহুকেইটা প্ৰকাৰ আছে যেনেকৈ দুবাৰ তিবাৰ ৰোজানা ইত্যাদি দুবাৰ বুলি ক'লে 0 পৰা 75% বা তাতকৈ বেছি ডাঙৰ চাউলখিনিক বুজা যায় অৰ্থাৎ চাউলৰ টুকুৰা বা সম্পূৰ্ণ চাউলক বুজা যায় যদি 0 পৰা 60% চাউল থাকে তেতিয়াহ'লে তাক তিবাৰ বুলি বুজা যায় আৰু ৰোজানা বুলি ক'লে সম্পূৰ্ণ কেআৰটি চাউলটোক বুজা যায়